মোৰ চলি যদি থাকিলো মই যদি মৰি থাকিলো বহুত শান্তি পালো কিবা কাৰণত মই চলি বিচৰি যায় মই কিবা কাৰণত মই বাচিছো ময়ো মৰিলো অলপৰ কাৰণে মই কিবা কাৰণত তাতে কিবা গছৰ ঠাইনি চাইনি ধৰি কিবা কাৰণে মই উঠিব পাৰিছো আজি মই যদি মৰিলো মোৰ ভাল লাগিল আৰু মোৰ চলি পুৰা ভগৱানৰ চলি যি শান্ত চলি যি কয় সেয়ে শুনে কাৰো কমপ্লেইন নাই কোনো কমপ্লেইন নাই তাত স্কুলৰ পৰীক্ষা ৰিজাল্ট ভাল হয় এই পিতৃগৰাকী শোকত ভাগি পৰিছে পুত্ৰ শোকত এনেদৰে কিন্তু শোকাকুল পৰিৱেশত এটা শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই শোকাকুল পৰিৱেশ কিহৰ আৰু এই ব্যক্তিগৰাকীয়ে পুত্ৰৰ শোকত ভাগি পৰিছে আৰু সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ অৱশেষত নিশ্চিত কৰিলে পিতৃ মাতৃয়ে ৰাজগড়ত উদ্ধাৰ হোৱা শিশুৰ মৃতদেহটোৱেই জ্যোতিনগৰত নলাত পৰি উটি যোৱা অবিনাশ চৰকাৰৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত অবিনাশৰ পিতৃ মাতৃ উপস্থিত হৈ চিনাক্ত কৰিলে মৃতদেহ উল্লেখ্য যে বৃহস্পতিবাৰে নিশা প্ৰায় 10:30 বজাত বামুণী মৈদামৰ জ্যোতিনগৰৰ কালী মন্দিৰৰ 8 নং বাইলেনত ধাৰাসাৰ বৰষুণৰ মাজতে সংঘটিত হৈছিল এই ঘটনা পিতৃ হৰলাল চৰকাৰৰ সৈতে স্কুটিত ঘৰলৈ গৈ থকাৰ মাজতে পাহাৰৰ পৰা নামি অহা পানীৰ ঢৌৰ মাজতে হঠাৎ বাগৰি পৰিছিল তেওঁলোক তাৰ পাছতেই নলাত উটি গৈছিল 8 বছৰীয়া অবিনাশ চৰকাৰ ইয়াৰ পিছত বৃহস্পতিবাৰে নিশাৰে পৰাই উদ্ধাৰ অভিযান চলি আছিল যদিও অবিনাশক উদ্ধাৰ কৰিব পৰা নাছিল উদ্ধাৰকাৰীয়ে এনে পৰিস্থিতিৰ মাজতে শনিবাৰে উদ্ধাৰ অভিযানস্থলীত খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লোৱাৰ লগতে অবিনাশৰ পিতৃ মাতৃৰ সৈতেও কথা পাতিছিল মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উদ্ধাৰ অভিযান অধিক তীব্ৰতৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে আজি পুৱাই ৰাজগড়ৰ এটা নলাত SDRFে উদ্ধাৰ কৰে এটা শিশুৰ মৃতদেহ উল্লেখ্য যে বামুণী মৈদামৰ নলাৰে ৰাজগড়ৰ এই নলাৰ আছে প্ৰত্যক্ষ সংযোগ এই নলাই গৈ ভৰলুক সংযোগ কৰিছে